নমস্কাৰ ৰাজ্যবাসীৰ বাবে ওলাইছে পাঁচটাকৈ গুৰুত্বপূৰ্ণ খবৰ এই পাঁচটা খবৰে আপোনালোকক 5 মিনিটৰ ভিতৰত সম্পূৰ্ণকৈ জনাবলৈ যত্ন কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি চেনেলটোত প্ৰথমবাৰ আহিছে এনেবোৰ খবৰ নিতেও পোৱাৰ কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে এই ভিডিঅ'টোত একোটাকৈ লাইক কৰি উৎসাহিত কৰিব আৰম্ভ কৰিছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া চেয়াৰমেনক 2 বা 3 মাহ ওলাই আহিব নোৱাৰাকৈ গ্ৰেপ্তাৰ কৰিব লাগিব বন্ধু বান্ধৱীসকল ভাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমেন আলী আহমেদক 2-3 মাহ ওলাই আহিব নোৱাৰাকৈ গ্ৰেপ্তাৰ কৰিব লাগিব এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে খুঁটি ভঙাটো আইনমতে জামিনযোগ্য গোচৰ আজি গ্ৰেপ্তাৰ কৰিলে কালি পুৱাই তেওঁ জামিনত মুক্তি লাভ কৰিব ইয়াৰ ফলত তেওঁ আকৌ জনপ্ৰিয় হ'ব হে তেওঁক 2 বা 3 মাহ ওলাই আহিব নোৱাৰাকৈ গ্ৰেপ্তাৰ কৰিব লাগিব বৰপেটা সত্ৰৰ খুঁটি ভঙা ঘটনাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত মুকলি হ'লেই সংবাদ মাধ্যমত বিষয়টোক লৈ চৰ্চা কৰিব কংগ্ৰেছেও চৰকাৰৰ চেয়াৰমেনৰ সৈতে বুজাবুজি আছে বুলি ক'ব বৰপেটা সত্ৰৰ বেদখলৰ বিৰুদ্ধে যেতিয়া আৰক্ষী প্ৰশাসনে উচ্ছেদ চলাব আৰু তেতিয়া চেয়াৰমেন আলী আহমেদে বাধা দিবটো ভাল হ'ব আনহাতে বিধায়ক আহমেদে সস্তীয়া জনপ্ৰিয়তাৰ বাবে কাম কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কংগ্ৰেছ আৰু তেওঁৰ মাজত জনপ্ৰিয়তাৰ প্ৰতিযোগিতা চলিছে সংখ্যালঘুক কোনে কিমান ভাল পায় তাৰ প্ৰতিযোগিতা চলিছে তেওঁলোকৰ মাজত চলা প্ৰতিযোগিতাত আমি মন্তব্য দিয়াৰ কোনো অৰ্থ নাই অৱশ্যে আইন ভাঙিলে যি কৰিব লাগে যি কৰিব পাৰো ৰাইজে দেখিছে সত্ৰৰ মাটি বেদখল সম্পৰ্কত প্ৰদীপ হাজৰিকা মৃণাল শইকীয়াৰ কমিটিয়ে আবেদন দিয়াৰ পাছত চৰকাৰে ল'ব বিশেষ ব্যৱস্থা আপোনাৰ যদি দুচকীয়া বা চাৰিচকীয়া বাহন আছে এইটো খবৰ আপোনাৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব সাৱধানে চলাওক গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বন্ধু বান্ধৱীসকল ৰাজ্য চৰকাৰৰ আজি অনুষ্ঠিত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ ভিতৰত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় কিন্তু এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাইজৰ মতামত হৈ পৰিছে অধিক গুৰুত্বপূৰ্ণ আপোনাৰ ব্যক্তিগত বাহনৰ ক্ষেত্ৰত কি হ'ব ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বোচ্চ 100 কিলোমিটাৰ বেগত প্ৰতি ঘণ্টাত আপুনি চলাব পাৰিব আপোনাৰ বাহন অন্যান্য পথত সৰ্বাধিক 70 কিলোমিটাৰ বেগত প্ৰতি ঘণ্টাত চলাব পাৰিব পৌৰসভা এলেকাত 60 কিলোমিটাৰ বেগত আপোনাৰ গাড়ী স্পীড হ'ব লাগিব ব্যৱসায়িক বাহনৰ ক্ষেত্ৰত 8জন যাত্ৰী পৰিবাহী বাহনৰ ক্ষেত্ৰত কেনেকৈ আপুনি চলাব লাগিব আপোনাৰ বাহন ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বোচ্চ 80 কিলোমিটাৰ গতিবেগত চলাব লাগিব অন্যান্য পথত সৰ্বাধিক 60 কিলোমিটাৰ বেগত প্ৰতি ঘণ্টাত আপুনি চলাব পাৰিব পৌৰসভা এলেকাত 50 কিলোমিটাৰ বেগত আপোনাৰ গাড়ী চলাব পাৰিব ব্যৱসায়িক বাহনৰ ক্ষেত্ৰত 9জনতকৈ বেছি যাত্ৰী পৰিবাহী বাহনৰ ক্ষেত্ৰত আপুনি কেনেকৈ চলাব ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বোচ্চ 70 কিলোমিটাৰ প্ৰতি ঘণ্টাত আপোনাৰ গাড়ীখন চলাব পাৰিব অন্যথা অন্যান্য পথত সৰ্বাধিক 60 কিলোমিটাৰ বেগত চলাব পাৰিব আৰু পৌৰসভাত আপুনি মাত্ৰ 40 কিলোমিটাৰ গতিবেগত আপুনি প্ৰতি ঘণ্টাত আপুনি গাড়ী আপোনাৰ নিজৰ বাহন চলাব পাৰিব মালবাহী বাহনৰ ক্ষেত্ৰত নতুন নিয়ম ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বোচ্চ 60 কিলোমিটাৰ বেগত প্ৰতি ঘণ্টাত চলাব পাৰিব অন্যান্য পথত আপুনি 50 কিলোমিটাৰ বেগত প্ৰতি ঘণ্টাত চলাব পাৰিব আৰু পৌৰসভা এলেকাত আপুনি 40 কিলোমিটাৰ প্ৰতি বেগত আপুনি প্ৰতি ঘণ্টাত চলাব পাৰিব মটৰ চাইকেলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বোচ্চ 60 কিলোমিটাৰ বেগত আপুনি চলাব পাৰিব আপোনাৰ গাড়ী অন্যথা অন্যান্য পথত সৰ্বাধিক 50 কিলোমিটাৰ বেগত আপুনি চলাব পাৰিব আৰু পৌৰসভা এলেকাত 50 কিলোমিটাৰ বেগত আপুনি চলাব পাৰিব তিনিচকীয়া বাহনৰ বাবে আপুনি কেনেকৈ চলাব ৰাষ্ট্ৰীয় ঘাইপথত আপুনি সৰ্বোচ্চ 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত আপুনি চলাব পাৰিব অন্য পথত আপুনি 40 কিলোমিটাৰত প্ৰতি ঘণ্টাত অন্যান্য ক্ষেত্ৰতো চলাব পাৰিব আৰু পৌৰসভাৰ ক্ষেত্ৰত আপুনি 40 কিলোমিটাৰ গতিবেগত আপুনি চলাব পাৰিব উল্লেখ্য যে কেবিনেটৰ এই নতুন সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে 15 দিনৰ বাবে জনসাধাৰণৰ মতামত গ্ৰহণ কৰা হ'ব জনসাধাৰণৰ মতামতৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু কাৰ্যকৰী কৰা হ'ব বন্ধু বান্ধৱীসকল আপোনালোকৰ কি মতামত ভিডিঅ'টো কমেণ্টত জনাব আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে এটকাও নিদিয়াকৈ আপুনি পাব এটা গেছ চিলিণ্ডাৰ বিনামূলীয়া চিলিণ্ডাৰৰ বাবে জানক আপুনি কি কৰিব লাগিব বন্ধু বান্ধৱীসকল পেটিএমৰ অফাৰৰ অধীনত আপুনি 25 টকা ৰেহাই পাব পাৰে আনটো অফাৰ হৈছে আপুনি পেটিএম কেশবেক হিচাপে 30 টকা পাব পাৰে লগতে এটা তৃতীয় প্ৰস্তাৱ যাৰ অধীনত আপুনি বিনামূলীয়াকৈ এলপিজি চিলিণ্ডাৰ প্ৰাপ্ত কৰিব পাৰে পেটিএমে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে এলপিজি চিলিণ্ডাৰ বুক কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে প্ৰস্তাৱ দিছে
পেটিএমৰ দ্বাৰা বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। এটা অফাৰৰ অধীনত আপুনি 25 টকা ৰেহাই পাব পাৰে। আনটো অফাৰ হৈছে আপুনি যদি পেটিএম কেছবেক হিচাপে 30 টকা পাব পাৰে। লগতে বৰ্তমান এটা তৃতীয় প্ৰস্তাৱ চলি আছে। এই অফাৰৰ অধীনত আপুনি বিনামূলীয়াকৈ LPG চিলিণ্ডাৰ প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ অৰ্থ হৈছে আপুনি এপইচাও দিব নালাগে। এই সকলোবোৰ চুক্তিৰ বাবে এটা উমৈহতীয়া আৰু অত্যাৱশ্যকীয় চৰ্ত হ'ল এই বুকিংটো পেটিএমৰ জৰিয়তে আপোনাৰ প্ৰথম গেছ চিলিণ্ডাৰ বুকিং হ'ব লাগে। পেটিএমৰ উপভোক্তাৰ সন্মুখত তিনিওটা বিকল্প থাকিব। যদি আপুনি 25 টকা ৰেহাই বিচাৰে আপুনি লগে লগে পাব। যদি আপুনি 30 টকাৰ কেছবেক বিচাৰে আপুনি পেটিএমৰ কেছবেক পাব। এইবোৰৰ বাবে বিভিন্ন প্ৰম' কোড দিয়া হৈছে, যিবোৰ বুকিঙৰ সময়ত প্ৰয়োগ কৰিব লাগিব। কিন্তু বিনামূলীয়াকৈ 100% কেছবেক পাবলৈ আপোনাৰ ভাগ্য আপোনাক সহায় কৰাটো প্ৰয়োজন। এই প্ৰক্ৰিয়াটো বিনামূলীয়াকৈ চিলিণ্ডাৰৰ বাবে বিনামূলীয়াকৈ এটা বিনামূলীয়া LPG চিলিণ্ডাৰ পাবলৈ আপুনি বুকিং কৰাৰ সময়ত ফ্ৰী চিলিণ্ডাৰ প্ৰম' কোড ব্যৱহাৰ কৰিব লাগিব। বুকিং কৰাৰ সময়ত আপোনাৰ চিলিণ্ডাৰ সম্পূৰ্ণ পৰিশোধ কৰিব লাগিব। ইয়াৰ পিছত পেটিএমৰ প্ৰতি 100তম গেছ চিলিণ্ডাৰ বুক কৰা গ্ৰাহকজনক সম্পূৰ্ণ কেছবেক অৰ্থাৎ 100% কেছবেক দিয়া হ'ব। সৰ্বাধিক 1000 টকালৈ কেছবেক দিয়া হ'ব, যাৰ অৰ্থ হৈছে আপুনি এটা চিলিণ্ডাৰ বুক কৰিব লাগিব। উপৰোক্ত অফাৰবোৰ কেৱল 28 ফেব্ৰুৱাৰী 2022লৈকে বৈধ থাকিব। যদি আপুনি 100তম ভাগ্যৱান গ্ৰাহক হয় আপুনি 24 ঘণ্টাৰ ভিতৰত কেছবেকটো পাই যাব। বন্ধু বান্ধৱীসকল, আপুনি যদি পেটিএমৰ জৰিয়তে আপুনি গেছ বুক কৰে তেনেহ'লে আপোনাৰ ভাগ্য ফুটিব পাৰে। ৰাজ্যত ঘটিছে আন এক জঘন্য কাণ্ড। বন্ধু বান্ধৱীসকল, আপুনি জানিলেও হ'ব আচৰিত। এখন হাতত পত্নীৰ কটামূৰ, আনখন হাতত চুৰি লৈ হাস্যবদনে ঘূৰি ফুৰিছে হত্যাকাৰী। এই ভাইৰেল ভিডিঅ'ই কঁপাইছে এখন দেশ। বন্ধু বান্ধৱীসকল, ক'ত ঘটিছে এই জঘন্য ঘটনা? এটা ভাইৰেল ভিডিঅ'ই জোকাৰি গৈছে গোটেই ইৰাণ। এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীৰ কটামুণ্ড হাতত লৈ হাস্যবদনে ওচৰ চুবুৰীয়াক প্ৰদৰ্শন কৰি থকা এই ভিডিঅ' অকল ইৰাণ কিয় গোটেই বিশ্বৰ বাবে ভয়ংকৰ বাৰ্তা বহন কৰিছে। ইৰাণৰ ISN সংবাদ সংস্থাই পোহৰলৈ আনে এই ডাঙৰ তথ্য। ঘটনাৰ বিৱৰণী অনুসৰি উক্ত ব্যক্তিজনে তেওঁৰ পত্নীৰ আন এজনৰ সৈতে সম্পৰ্ক থকাৰ কথা জানিব পাৰি পত্নীক শিৰচ্ছেদ কৰে আৰু এখন হাতত কটামুণ্ড আৰু আনখন হাতত তৰোৱাল লৈ ব্যক্তিজনে ওচৰ চুবুৰীয়াক হাঁহি হাঁহি তাক প্ৰদৰ্শন কৰায়। আৰক্ষীয়ে সন্দেহ কৰা মতে 17 বছৰীয়া মনা ডেইৰী নামৰ মহিলাগৰাকীক তেওঁৰ স্বামী আৰু ভাতৃয়ে ইৰাণৰ দক্ষিণ পশ্চিম চহৰ আহবাজত হত্যা কৰে। চৰকাৰী সংবাদ সংস্থাটোৱে ইতিমধ্যে ঘটনাক লৈ সোমবাৰৰ ভিতৰত 2জন লোকক অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বুলি উল্লেখ কৰিছে। বিষয়টোক লৈ ইৰাণৰ নাৰী অধিকাৰ কৰ্মী আনছি খালাজিয়ে সংসদৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইৰাণৰ বাতৰি কাকতত আৰু সামাজিক মাধ্যমত এই হত্যাকাণ্ডক লৈ জনতাৰ মাজত উষ্মা প্ৰকাশ কৰা দেখা গৈছে। বহুতে সামাজিক আৰু আইনী সংস্কাৰৰ দাবী জনাইছে। এগৰাকী নাগৰিকৰ মতে শিৰচ্ছেদ কৰা মূৰ প্ৰদৰ্শন কৰি হত্যাকাৰীয়ে গৌৰৱান্বিত আছিল। এনে কৰুণ ঘটনা গ্ৰহণ কৰাটো অসম্ভৱ কথা। এই ঘটনাৰ পাছতে দেশখনত মহিলাৰ সুৰক্ষাৰ বাবে আইনী সংস্কাৰৰ দাবী উত্থাপন কৰিছে দেশখনৰ নাৰী সুৰক্ষা আইনৰ সদস্যসকলে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ইয়াতে কিবা মন্তব্য আছে ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে।